আছো চাহ আৰু সন্ধিয়াৰ থিয়েটাৰ চাইটো বহুত ভাল পাওঁ কিন্তু আমাৰ পুনুক মানে ঘৰত অকলে এৰি যাব বহুত বেয়া লাগে অকলে নাথাকে জেঠাৰ লগত থাকে তথাপিও মানে দুখ কিবা এটা লাগে মোৰ কাষতে বহি আছে পুনুক এটা চিপছ দিছোঁ নাখায় মোৰ চিপছ বেঙেনা পুৰা দিছে ৰাতি ভাতৰ লগত খাবৰ কাৰণে আজি হৈছে থিয়েটাৰৰ ছেকেণ্ড ডে আৰু আজিও আমি থিয়েটাৰ চাবলৈ যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু ভাবিলোঁ আজি ছেকেণ্ড ডেৰ দিনাখনো কিয় দেখুৱাওঁ আৰু সেইকাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ কিন্তু আজিও দেখুৱাওঁ মানে কোনে কোনে কি পিন্ধিলে কি ড্ৰেছ কেনেকৈ ৰেডি হ'লোঁ সকলোবোৰ চাওক এইফালে চেলফি লৈ আছে আৰু আমাৰ পুনু ভাবি আছে কালি মোক এডিট হৈ গৈছিলে আজি কিয় শুম আজি শুৱা নাই ৰখি আছে আহি আছে কি হ'ল আৰু দেৰি আছে থিয়েটাৰ সেইকাৰণে আৰু কি কৰিব লুডুৱে খেলি লয় লুডু খেলি আছে কাৰোবাৰ বোলে চলাল আৰু ৰাক্ষসনীতো জানাই এতিয়া আমাৰ ৰাক্ষসনী মোৰ মাত নলায় আৰু তাতে যাই লগ পাই আছো ৰেডি আৰু আমাৰ পুনু লগত যাব খোজা কাৰণে এনেকে ৰাখিছা ভাইটিয়া আৰু যাওঁ আমি চব ৰেডি বৰ্তমান আহি পালো আৰু অলপ দূৰ আছে ফুলৰ মিঠাই মিঠাই খাম ক মিনা হাহাকাৰ নকৰিবি হাহাকাৰ নকৰিবি একো নাই ইমান চিৰিয়াছ হ'ব নালাগে কি আৰু সাৱধানে তাৰ কাৰণে মাক দেউতাক সকলো ময়েই মানে এটা এক্সিডেণ্টত মা দেউতাৰ মৃত্যু হ'ল দেউতাকৰ বয়স আছিল 8 বছৰ আৰু এই 5 বছৰ
তেতিয়া অৱশ্যে সমস্যা বাৰু মই উপলব্ধি কৰিব পৰা নাছিলোঁ কিন্তু যি সমস্যা হৈছে 2 বছৰমানৰ পৰা যেতিয়াৰ পৰা গাভৰু হৈছে এইটো অৱশ্যে তুমি ঠিক কথাকে আপোনালোকে কথা পাতক তেনেকৈ কি হৈছে আৰু কেনেকৈ ক'ব লাগে এজন প্লেয়াৰৰ খৰচ বহন কৰিবলৈ কিমান টকা লাগে এইদৰে 25-30 লাখমান লাগিব আৰু মই মানা কৰাৰ পিছতো আপুনি ইমান টকা কিয় ডনেট কৰিলে ইয়াৰ আগতে অন্ততঃ মোক এবাৰ সুধিব লাগিছিল নহয় এই ক্লাবৰ সদস্যকেইটাক মই আগতে কমিট কৰি থৈছোঁ আৰু অংশুৱেও বৰকৈ দূৰ কৰিলে সিও ক্লাবৰ সদস্যবিলাকক ভাল পায় গতিকে সি দূৰ কৰিলে দিলোঁ দিয়া আছে কাৰণেহে দিছোঁ আৰু ঠিক আছে অসভ্য বান্দৰটো কৰবাৰ মোৰো মান পাপা বহুত ধনীমান পাপাৰ অজস্ৰ সম্পত্তিৰ মালিক এতিয়া মই মোৰ পাপাক সকলোৱে ভয় কৰে ৰিচাৰ বিয়াৰ সকলো ৰক্ষা এয়া মোৰ অহংকাৰ নহয় এয়া মোৰ তোমাৰ ওচৰত নিবেদন কাৰোবাক ভাল পাবলৈ বৰ ভয় লাগিছে না জানো চাগে ভাল পোৱাই চিৰদিন কন্দুৱাই তুমি মোক নিৰাশ নকৰিবা তুমি সঁচাকৈ বহুত ভাল ৰাতি ৰাতি শুব ঠিক আছে তুমি আহিবা তাৰপাছত আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই